নমস্কাৰ সুপ্ৰভাত মই ৰিংকুমণি বৰুৱাই আজি আপোনালোকক স্বাগতম জনাইছো জ্যোতিষ শাস্ত্ৰৰ আজিৰ হিতান্তিৰ মাজলৈ আজিও যেহেতু ব্যতিক্ৰম নহয় আমাৰ হৈতে উপস্থিত আছে জ্যোতিষ শাস্ত্ৰবিদ কিৰয়ং দাদা স্বাগতম জনাইছো ধন্যবাদ নমস্কাৰ আমি আন্দিনাদৰ আজিও প্ৰথমে গ্ৰহগতি যাত্ৰা সন্দৰ্ভতে জানিলাম হয় আজি গ্ৰহবিলাক এনে ধৰণৰ বহি আছে চন্দ্ৰ বৃহস্পতি বৃষ ৰাশিত চান আৰু ভেনাছ শুক্ৰ ৰবি মেঘ ৰাশিত বহি আছে কেতু কন্যা ৰাশিত আজি ৰাহু মংগল বুধ মীন ৰাশিত বহি আছে শনি আৰু লগ্ন কুম্ভ আজিৰ দিনটোত প্ৰতিপদ তিথি কৃত্তিকা নক্ষত্ৰ শুভন যোগ ক্ষুদ্ৰবৰ্ণ দেৱাৰীগণ শুভকৰ্ম বিবাহ আৰু আজি দিৰাগমন চূড়াকৰণ দেৱতা গঠন আজি শুভকৰ্মত কিছু শুভফল পাব আজিৰ দিনটোত তিতা বেখুৰী খোৱা নিষেধ এতিয়া মই ৰাশিফললৈ গৈছোঁ প্ৰথমতে তেৰট কাৰ্ড মতে মেঘ ৰাশিৰ ফলাফল এৰিছ দুখন কাৰ্ড লৈছোঁ কাপছ এণ্ড টেম্পাৰেন্স এই দুখন কাৰ্ড মতে আজি সামাজিক সংযোগত উন্নতি বৃদ্ধি আদি ব্যৱসায় বাণিজ্যত লাভৱানৰ যুগ শৰীৰ সম্পৰ্কে সাধাৰণ চিন্তা থাকিব বিদ্যাৰ্থীসকলৰ মধ্যম ফল কৰ্মৰ ক্ষেত্ৰত জটিলতাৰ যুগ দেখা যায় আৰ্থিক দিশত আয় বৃদ্ধি হ'ব প্ৰেম আৰু দাম্পত্য জীৱনত শুভ ফল লাকি কালাৰ ব্লু আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ এতিয়া আহিছোঁ বৃষ ৰাশিলৈ টৰাছ কাপছ এণ্ড চ'ৰ্ছ এই দুখন কাৰ্ড মতে আজি কৰ্মস্থানত বিশেষ জটিলতাৰ যুগ দেখা নাযায় ব্যৱসায় বাণিজ্যত ব্যস্ততা বৃদ্ধি পাব আজি আৰ্থিক দিশত মধ্যম ফল পিতৃ মাতৃৰ লগত আজিৰ দিনটোত মতবিৰোধ হ'ব পাৰে ভ্ৰমণৰ যুগ দেখা যায় বিদ্যাৰ্থীসকলৰ বাবে শুভ ফল আজি প্ৰেমত মধ্যম ফল হোৱাইট কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব অৰেঞ্জ কালাৰ বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজি গাখীৰৰ মিঠাই খাই যাত্ৰা কৰক এতিয়া আহিছোঁ মিথুন ৰাশিলৈ জেমিনি কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি প্ৰিয় বন্ধু বান্ধৱৰ সংগত সুখ লাভ ব্যৱসায় বাণিজ্যত উন্নতি বৃদ্ধিৰ যুগ আজি আৰ্থিক দিশত আয় বৃদ্ধি শৰীৰ স্বাস্থ্যৰ প্ৰতি চিন্তা থাকিব বিদ্যাৰ্থীসকলৰ মধ্যম ফল প্ৰেম আৰু দাম্পত্য জীৱনত শান্তি বজাই থাকিব আজি দান ধ্যান কৰক য়েলো কালাৰ ইউজ কৰক আনলাকি কালাৰ হ'ব গ্ৰীণ কালাৰ এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ কেঞ্চাৰ কাপছ এণ্ড কিং অফ চ'ৰ্ছ এই দুখন কাৰ্ড মতে আজি ব্যৱসায়িক উন্নতিৰ বাবে কৰ্মস্থানত ব্যস্ততা বৃদ্ধি পাব পাৰিবাৰিক দিশত সমস্যাই দেখা দিব পাৰে আজি আৰ্থিক সমস্যা কিবা সিদ্ধান্ত ল'ব পাৰে যান বাহনৰ পৰা সতৰ্কতা অৱলম্বন কৰক বিদ্যাৰ্থীসকলৰ ভবামতে ফল নাপায় প্ৰেমত শুভ ফল লাকি কালাৰ হ'ব ব্লেক আনলাকি কালাৰ হ'ব পিংক কালাৰ দাদা আমি পৰৱৰ্তী ৰাশিৰ মাজলৈ যাম এইখিনিতে এখন আমি পত্ৰ লৈ লৈছোঁ পত্ৰখনত তেওঁ চাৰিমুখী ৰুদ্ৰাক্ষৰ বিষয়ে জানিব বিচাৰিছে হয় আচলতে ৰুদ্ৰাক্ষ এনেকুৱা এটা বস্তু আপুনি এমুখীৰ পৰা একেবাৰে 21মুখীলৈকে পাব হয় আটাইতকৈ কষ্টলি হ'ল একমুখী ৰুদ্ৰাক্ষ আৰু একমুখী ৰুদ্ৰাক্ষটো একেবাৰে শিৱৰ হৃদযন্ত্ৰ মানে হাৰ্ট বুলি কোৱা হৈছে গতিকে সেইটো যদি পিন্ধিব পাৰে সকলো দিশতে আপোনাৰ শুভ ফল দিয়ে আৰু পাপমুক্তি হয় ঠিক তেনেকুৱা যদি আপুনি চাৰিমুখী ৰুদ্ৰাক্ষ পিন্ধে শিৱ আৰু ব্ৰহ্মাৰ প্ৰতীক গতিকে সুস্বাস্থ্য আৰু সা সম্পত্তি লাভৰ বাবে নিজৰ মনোবাঞ্ছা পূৰ্ণ হোৱাৰ বাবে সকলোৱে কিন্তু চাৰিমুখী ৰুদ্ৰাক্ষ পিন্ধে জ্ঞান বুদ্ধি আৰু বাক শক্তি যোগান ধৰে আৰু বশীকৰণ আকৰ্ষণ বৃদ্ধি কৰে আৰু সেই ৰুদ্ৰাক্ষটো পিন্ধাৰ দিনা আপুনি পুৱা ভাগতে ৰুদ্ৰাক্ষটো শুদ্ধ কৰি ল'ব আৰু এটা মন্ত্ৰ মাতিব ওম বাং বাং ক্ৰাং টাং হাং ইহ নমঃ শিৱায় নমঃ তাৰ পাছত পিন্ধিব আৰু বিশেষকৈ যিসকলে বক্তা লেকচাৰাৰ নতুবা ৰাজনীতি কৰি ভাল পায় পলিটিক্স কৰে তেওঁলোকৰ লেকচাৰ দিব লাগে তেখেতসকলে যদি চাৰিমুখী পিন্ধে তেতিয়া কিন্তু অতি শুভ ফল দিয়ে ধন্যবাদ ধন্যবাদ জনাইছোঁ দাদা আমি তেনেহ'লে পৰৱৰ্তী ৰাশিফলৰ মাজলৈ আগবাঢ়োঁ হয় এতিয়া মই গৈছোঁ সিংহ ৰাশিলৈ কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি শাৰীৰিক আৰু মানসিক অশান্তি থাকিব আজিৰ দিনটোত কিছু লোকচান হ'ব পাৰে নিবনুৱাসকলে নতুন সুযোগ সুবিধা পাব আজি বিদ্যাৰ্থীসকলে অধিক যত্ন কৰিব লাগিব কৰ্মক্ষেত্ৰত বাধা আছে প্ৰেম আৰু দাম্পত্য জীৱনত শুভ ফল আজিৰ দিনটোত পাৰিলে পুৱা ভাগতে দক্ষিণাকালীক স্মৰণ কৰক অৰেঞ্জ কালাৰ লাকি কালাৰ হ'ব আপোনাৰ আনলাকি কালাৰ হ'ব ৰেড এতিয়া আহিছোঁ কন্যা ৰাশিলৈ কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি কৰ্মস্থানত ব্যস্ততা অৱশ্যে যোগ্যতা প্ৰমাণ কৰিব পাৰিব সংস্থাপনৰ যুগ নতুন আশা আকাংক্ষা হ'ব ব্যৱসায় বাণিজ্যত লাভৱানৰ যুগ আৰ্থিক দিশত আয় বৃদ্ধি হ'ব বিদ্যাৰ্থীসকলৰ বাধা আহিব প্ৰেমত সাৱধান আজি মেৰুন কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব আজিৰ দিনটোত ক্ৰীম কালাৰ এতিয়া আহিছোঁ তুলা ৰাশিলৈ
কাপছ এণ্ড কাপছ লিব্ৰা আজি ভাই ভনীৰ বাবে দুশ্চিন্তা আঁতৰিব কৰ্মস্থানত শুভযোগ দেখা যায় মানসিক অশান্তিৰ সৃষ্টি হ'ব পাৰে ব্যৱসায় বাণিজ্যৰ লোকচান হ'ব পাৰে আৰ্থিক দিশত খৰচা পাতি বৃদ্ধি হ'ব সা সম্পত্তি প্ৰাপ্তিৰ যুগ প্ৰেমত ভাল আজি পাৰিলে এটা কৰি ডিঙিত পিন্ধক গ্ৰীণ কালাৰ ইউজ কৰক আনলাকি কালাৰ হ'ব হোৱাইট কালাৰ এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ কাপছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি সন্তানৰ বাবে দায়িত্ব বৃদ্ধি পাব দাম্পত্য জীৱনত মতবিৰোধ দেখা যায় ব্যৱসায় বাণিজ্যৰ লাভৱানৰ যুগ আৰ্থিক দিশত নিজ হাতেৰে টকা পইচা লেনদেন কৰিব পাৰে আজি বিদ্যাৰ্থীসকলৰ শুভ ফল প্ৰেমত শুভ যুগ দেখা নাযায় আজি যিকোনো কামত আগবঢ়াৰ আগত কামাখ্যা দেৱীৰ মন্দিৰ দৰ্শন কৰক আৰু আগবাঢ়ক ভাল হ'ব চিলভাৰ কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব ব্লু কালাৰ দাদা এতিয়া আমি বিষয়ৰ মাজলৈ যাওঁ আজি কেনেধৰণৰ বিষয় আছে হয় আজিৰ বিষয়টো হ'ল গৌৰী শংকৰ ৰুদ্ৰাক্ষ মই এনেকুৱা এটা ৰুদ্ৰাক্ষৰ বিষয়ে ক'ম এই ৰুদ্ৰাক্ষটো কিন্তু স্বামী স্ত্ৰী বুলি কোৱা হৈছে আৰু দুটা ৰুদ্ৰাক্ষ প্ৰায় একেলগে যেন লাগি আছে প্ৰাকৃতিকভাৱে নেচাৰেলি সেইটো হয় গতিকে এই গৌৰী শংকৰ ৰুদ্ৰাক্ষটো মই দেখুৱাই আছোঁ শিৱ আৰু পাৰ্বতী আপুনি উপাসনা কৰিব লাগিব এই ৰুদ্ৰাক্ষটো পিন্ধিলে এই ৰুদ্ৰাক্ষ অৰ্ধনাৰীশ্বৰ বুলি কোৱা হৈছে প্ৰাকৃতিক ৰূপে পোৱা যায় আৰু হৰগৌৰী ৰুদ্ৰাক্ষ শিৱ আৰু শক্তি স্বৰূপ বুলি বিশ্বাস কৰা হয় আৰু এই ৰুদ্ৰাক্ষটোৰ কিন্তু গুণ বহুতো আছে চাৰিওফালে গুণ আছে এই ৰুদ্ৰাক্ষে স্বামী স্ত্ৰীৰ মিলন পিতা পুত্ৰ বন্ধুৰ মাজত সুসম্পৰ্ক দৃঢ় কৰে যিসকলৰ বিয়া বাৰু হোৱা নাই বাধা আছে সন্তান লাভত বাধা পাই আছে তেখেতসকলে এই ৰুদ্ৰাক্ষটো ধাৰণ কৰিব পাৰে আৰু ফল পাব মানসিক শক্তি বৃদ্ধি আৰু সাহস বঢ়োৱাৰ বাবেও কিন্তু এই উপযোগী গৌৰী শংকৰ ৰুদ্ৰাক্ষক যদি আপুনি পূজা পাতল কৰে শোধন কৰে আৰু পিন্ধে সকলো দুখ কষ্ট বাধা দূৰ হয় আৰু শত্ৰু না হয় এই ৰুদ্ৰাক্ষে সংসাৰত শান্তি আনে আনন্দ আনে সুখী পৰিয়াল তৈয়াৰ কৰে এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে আপুনি বিভিন্ন পাপৰ পৰা মুক্তি পাব বিশেষকৈ যিসকল ছোৱালীৰ বাৰে বাৰে সম্পৰ্ক আহে কিন্তু বাধা পাই যায় আল্টিমেটলি বিয়াখন হৈ নুঠে তেখেতসকলে কিন্তু গৌৰী শংকৰ ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰিলে অতি সোনকালে ফল পায় ধন্যবাদ জনাইছোঁ তেনেহ'লে আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ যাওঁ হয় এতিয়া আহিছোঁ ধনু ৰাশিলৈ চেটিৰিয়াছ কাপছ এণ্ড পেজ অফ চ'ৰ্চ এই দুখন কাৰ্ড মতে আজি কৰ্মৰ ক্ষেত্ৰত উন্নতি ব্যৱসায় বাণিজ্যত উন্নতি আৰ্থিক দিশত ধন প্ৰাপ্তিৰ যুগ পাৰিবাৰিক দিশত শান্তি বজাই থাকিব চলা ফুৰাত অলপ সাৱধান হওক আজি বিদ্যাৰ্থীসকলৰ বাধা আহিব পিংক কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব ব্লেক কালাৰ মকৰ ৰাশি কেপ্ৰিকৰ্ণ কাপছ এণ্ড পেণ্টাকলছ এই দুখন কাৰ্ড মতে আজি আইনৰ লগত জড়িতসকলে মামলা মকদ্দমাত জড়িত হ'ব পাৰে আইনৰ ওপৰত বেছি নিৰ্ভৰ নকৰিব সন্তানৰ প্ৰতি চিন্তা থাকিব ব্যৱসায় বাণিজ্যত সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব প্ৰেমত শুভ ফল ৰেড কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব ব্লু কালাৰ মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত প্ৰথমতে ভিকাৰীজনক দান ধ্যান কৰক আৰু কাম কাজত আগবাঢ়ক ভাল হ'ব এতিয়া কুম্ভ ৰাশি একুৰিয়াছ পেণ্টাকলছ এণ্ড ওৱান্স এই দুখন কাৰ্ড মতে আজি শিল্প কলা চিত্ৰকলা আদিত দক্ষতা দেখাব পাৰিব আৰ্থিক উন্নতিৰ বাবে পথ মুকলি হ'ব আজি নতুন কৰ্মলাভৰ যুগ বিদ্যাৰ্থীসকলৰ শুভ ফল ব্যৱসায় বাণিজ্যৰ লাভৱানৰ কাৰকতা প্ৰেমত সাৱধান হওক ক্ৰীম বৰণটো লাকি আনলাকি কালাৰ হ'ব মেৰুণ কালাৰ এতিয়া মীন ৰাশি পেণ্টাকলছ এণ্ড চ'ৰ্চ এই দুখন কাৰ্ড মতে আজি সন্তানৰ শুভ কৰ্মৰ ফলত সন্মান প্ৰাপ্তি হ'ব ব্যৱসায় বাণিজ্যত আজি বাধা আহিব পাৰে আৰ্থিক দিশত খৰচাৰ মাত্ৰা বৃদ্ধি পাব বিদ্যাৰ্থীসকলে ভবা মতে ফল নাপায় নিবনুৱাসকলৰ নতুন কৰ্মলাভৰ যুগ প্ৰেমত সাৱধান হওক আজিৰ দিনটোত কেইটামান য়েলো কালাৰৰ ফুল ফ্লাৱাৰ য়েলো কালাৰৰ মালা এডাল অকণমান য়েলো চিল্কৰ কাপোৰ লগতে দক্ষিণা বগলা দেৱীৰ মন্দিৰত যদি আগবঢ়াব পাৰে বিশেষ সুফল লভিব পাৰ্পল কালাৰ লাকি কালাৰ আনলাকি কালাৰ হ'ব ৰেড কালাৰ ধন্যবাদ জনাইছোঁ দাদা আমি যিহেতু অনুষ্ঠানটি শেষ কৰিব লাগিব আপোনাৰ ঠিকনাটো এবাৰ জনাই দিব হয় আমাৰ ঠিকনাত আপুনি আগতীয়াকৈ এপইণ্টমেণ্ট কৰি আহিব পাৰে চিঠি পত্ৰ দিব পাৰে আৰু লগতে আমাৰ ফেচবুক একাউণ্ট ফ'ল' কৰিব পাৰে ৰত্নকুবেৰ কিৰো য়াং আমাৰ ইনষ্টাগ্ৰাম আছে আৰু ইউটিউব চেনেল ফ'ল' কৰিব পাৰে ধন্যবাদ আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্নকুবেৰ জেমছ এণ্ড জুৱেলাৰী মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 9957111171 আৰু আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ
যদিহে আপোনালোকে জ্যোতিষশাস্ত্ৰৰ জৰিয়তে আপোনালোকৰ সমস্যাৰ সমাধান বিচাৰিছে তেনেহ'লে এই ঠিকনালৈ আপোনালোকে আহক নাইবা ফোন কৰক বা আপোনালোকে পত্ৰ প্ৰেৰণ কৰিব পাৰে আমালৈ আমি প্ৰতি পুৱাৰ ভাগতে উপস্থিত থাকিম আপোনালোকে সেয়ে চাই থাকক প্ৰাগ নিউজ আৰু ইয়াৰ লগে লগে অনুষ্ঠানটিৰ পৰা মই ৰিংকুমণি বৰুৱাই বিদায় লৈছোঁ ধন্যবাদ